আমাৰ অসম সাহিত্য সভাৰ পৰা আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ 2020 চনত আমাৰ চৰকাৰ অহাৰ আগত ময়ো এজন সংগ্ৰামী আছিলোঁ আৰু গড়েশ্বৰখন মোৰ দ্বিতীয় ঘৰৰ নিচিনা আছিল এটা সময়ত কাৰণ মই কামৰূপ ডিষ্ট্ৰিক্টত মিথিল বড়ো ছাত্ৰ সন্থাৰ দায়িত্ব লৈ সাইকেলেদি অহা দিনৰ পৰা মটৰচাইকেল দি অহা দিনৰ পৰা গাড়ীলৈকে গড়েশ্বৰত বহুত আহিছোঁ আৰু মোৰ এনেকুৱা স্মৰণ আছে যে গড়েশ্বৰৰ পৰা ৰঙিয়ালৈকে ৰেল লাইনেদি দুবাৰ খোজকাঢ়ি গৈছোঁ তেনেকুৱা বহুত স্মৰণ আছে গড়েশ্বৰক লৈ পেলাই তো গড়েশ্বৰটো আগৰ পৰাই আপোন আপোন লাগে কিন্তু ঈশ্বৰে বিচাৰিলে যে গড়েশ্বৰত যেহেতু বহুত খালো আগতে থাকিলোঁ ৰাইজৰ লগত ভাৱ বিনিময় কৰিলোঁ আমাৰ আগৰ নেতৃসকল আছে বাইদেউসকল মই দেখি পেলাই ভাল লাগিছে আৰু বহুত ইয়াত আছে যিখিনি মোৰ যোৱা 15-20 বছৰৰ চিনাকি মুখ চ' এই সময়ত আমি অকল সংগ্ৰামী কৰি আছিলোঁ আৰু আজিৰ নিচিনা পৰিৱেশ যে আহিব সেইটো আমি কল্পনা কৰিব পৰা নাছিলোঁ কিন্তু লাহে লাহে গড়েশ্বৰখন বহুত বদলি গ'ল গড়েশ্বৰ লাহে লাহে উন্নয়ন হ'ল আৰু গড়েশ্বৰ কলেজখনত মই যোৱা 2 বছৰত প্ৰায় আজি কৈছে যে 2.5 কোটিৰ পৰা 3 কোটিমান টকা গড়েশ্বৰ কলেজতে দিয়া হ'ল বিভিন্ন নিৰ্মাণ হৈ আছে আপোনালোকে দেখিছে ইয়াৰ ৰাস্তা খুব সুন্দৰকৈ নিৰ্মাণ হ'ল গেট ভালকৈ হৈ আছে বিভিন্ন বিল্ডিংবিলাক ইয়াত নিৰ্মাণ হৈ আছে আৰু গড়েশ্বৰ কলেজৰ গোল্ডেন জুবলি আহি আছে য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তো সেইকাৰণে মই আজি গড়েশ্বৰ কলেজত গৈ পেলাই অলপ কথাবিলাক শুনিলোঁ যে প্ৰিপাৰেশ্যনটো কেনেকুৱা চলি আছে গড়েশ্বৰৰ মিউনিচিপালিটিত বহুতখিনি কাম কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে গড়েশ্বৰত 5 কোটি টকাৰ ষ্টেডিয়াম মই ঘোষণা কৰি থৈছিলোঁ আৰু সেই ষ্টেডিয়ামটো বীৰ চিলাকাম যিটো BLGৰ ফাউণ্ডাৰ চেয়াৰমেন আমাৰ বড়োসকলৰ এজন যোদ্ধা আছিলে তেখেতৰ সেই মহান ব্যক্তিৰ নামত 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণৰ কাম চলি আছে গতিকে 5 কোটি টকাৰ গড়েশ্বৰত এটা অডিটৰিয়াম আমি এই বছৰৰে প্ৰায় অক্টোবৰ নৱেম্বৰ মানলৈকে আধাৰশিলা স্থাপন কৰিম গতিকে গড়েশ্বৰত আমি জানো গাঁথা আছে বহুত খেলুৱৈসকল আছে সেইসকলক আমি আগুৱাই লৈ যাব লাগিব আজি যিটো অডিটৰিয়ামত বহি আছোঁ
যে মই যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ তেতিয়া ইমান অনুভৱ কৰা নাছিলোঁ ক'ৰবাত মিটিং মন্দিৰতো বহি মন্দিৰ মিটিং কৰে দুৰ্গা মণ্ডপতো যায় মিটিং কৰে বাথৌ মন্দিৰতো মিটিং হয় ইমান অনুভৱ কৰা নাছিলোঁ কিন্তু যেতিয়া ৰাজনীতিত আহিলোঁ তেতিয়া দেখিলোঁ যে ৰাজনীতিৰ মিটিংবিলাকক ক'ৰবাত মন্দিৰত হ'ব লাগে ক'ৰবাত স্কুলত হ'ব লাগে এইবিলাক কথাটো ইমান ভাল লগা নাছিলে খুব অস্বস্তিকৰ এটা ফিল হৈছিলে তো সেইকাৰণে সিদ্ধান্ত লোৱা হ'ল যে 40টা সমষ্টিত এনেকুৱা এটা 40টা অডিটৰিয়াম বনোৱা হ'ব য'ত ৰাজনীতিকে হওক সামাজিক সংগঠনে হওক ছাত্ৰ সংগঠনে হওক মেল মিটিং কালচাৰেল কমিটিয়ে হওক 12 মাহে মিটিং কৰিব থাকিব পৰা যায় তেনেকুৱা এটা অডিটৰিয়াম নিৰ্মাণ কৰাৰ কথা ভাবিলোঁ আৰু খুব ডাঙৰ 500,000 নালাগে ইয়াত মানে 600-700 মিটিংটোৱে যথেষ্ট হয় এটা আঞ্চলিক পৰ্যায়ত তো সেইকাৰণে এতিয়া আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ সমষ্টিটো 40টা কিন্তু 52খন সুজিত নাৰ্জাৰী অডিটৰিয়াম এনেকুৱা ইতিমধ্যে নিৰ্মাণ কমপ্লিট হৈ গ'ল 52খন গতিকে এতিয়া যিকোনো সমষ্টিত এনেকুৱা আপোনাৰ হল দেখা পাব যিটো সুজিত নাৰ্জাৰী নামত এইটো নিৰ্মাণ কৰা হৈ গ'ল সো তেনেকুৱা কৰি পেলাই বিটিআৰ অঞ্চলৰ জনজীৱনক লৈ পেলাই সামাজিক জীৱনক লৈ পেলাই সাংস্কৃতিক লৈ পেলাই আমাৰ প্ৰত্যাহ্বান আছিলে যে শান্তি প্ৰতিষ্ঠা কৰা আৰু আপোনালোকে দেখিলে 4 বছৰ হৈ গ'ল বড়োলেণ্ডত কোনো হত্যা হিংসা নাই এইটো আমাৰ প্ৰথম প্ৰত্যাহ্বান আছিল যে যি অঞ্চলত আমি ডাঙৰ দীঘল হৈছোঁ য'ত আমি পঢ়িছোঁ কাম কৰিছোঁ এই অঞ্চলটো শান্তি কৰাটো সবচে ডাঙৰ কাম আছিলে তো বড়োলেণ্ডত শান্তি আহি গ'ল ছেকেণ্ডটো আছিল নিৰাপত্তা ইয়াত বহুত মানুহে ভয়কে জীৱন কটাব লগা হৈছিল আজিৰ সময়তো অনুভৱ কৰিব নোৱাৰো এটা সময়ত গড়েশ্বৰত বজাৰ খাবলৈ আহিবলৈ ভয় কৰিছিলে মানুহবিলাকে আপোনালোকৰ যে অনুভৱ হয় বাগডোবা ফালে যাবলৈ ভয় কৰিছিলে বালাবাৰীৰ ফালে যাবলৈ ভয় কৰিছিলে কেলপাভিটা ফালে যাবলৈ ভয় কৰিছিলে এটা সময়ত মানুহবিলাকে সো সেই পৰিৱেশৰ পৰা আজি গড়েশ্বৰ গতিকে আজি অকল গড়েশ্বৰ নহয় সমগ্ৰ বিটিআৰ অঞ্চলত আপুনি যিকোনো এটা ঠাইৰ নাম কওক আজি আপুনি অকলে যাবলৈ পাৰিব গতিকে সেই পৰিৱেশটো প্ৰত্যাহ্বানটো আমাৰ নিৰাপত্তা যেটো আনিব লাগে সেইটো এটা প্ৰত্যাহ্বান আছিলে আজি 100% বড়োলেণ্ডটো নিৰাপদ হৈ গ'ল তৃতীয় বিষয়টো আছিলে সমন্বয় এটা সময়ত আমাৰ মই তামোলপুৰত জন্ম পাইছোঁ যে তামোলপুৰত আমি হাই স্কুলত পঢ়ি থাকোঁতে এমই স্কুলত পঢ়ি থাকোঁতে তাত সব সাংস্কৃতিকবিলাক হৈছিলে তাত সন্ধিয়া মেনৰ বিজয় ভূঞা জিতুল সোণোৱালৰ পৰা আদি কৰি বিভিন্ন ফাংচনবিলাক হৈছিলে বহুত ফুটবলবিলাক হৈছিলে সব চিটি পুলিচৰ পৰা আদি কৰি ফুটবল কিন্তু এটা অভিশপ্তৰ নিচিনা এটা সময় আহি গ'ল য'ত খেল ধেমালি সাংস্কৃতিক সব নিস্তব্ধ হৈ গ'ল গতিকে আমাৰ মাজত এটা সমন্বয়ৰ অভাৱ হৈ গ'ল আমাৰ অসম আন্দোলন হ'ল বড়ো আন্দোলন হ'ল পিছত ইয়াত কিছুমান মানুহে এনেকুৱা বিষ আনি দিলে মাজতে এনেকুৱা মানে বিষ সোমাই দিলে যে ইয়াত বড়ো অনাবড়ো এটা ডাঙৰ লাইন খিচি দিলে কিন্তু এই বড়ো অনাবড়ো দি কাৰো লাভ হোৱা নাই হয়তো কোনোবা এজনে MCLA হৈছে বা কোনোবা এজনে MLA হৈছে কোনোবা এজন এবাৰ দুবাৰ MP হ'ব পাৰে কিন্তু সামগ্ৰিকভাৱে সমাজৰ একো লাভ নহয় বড়ো অনাবড়ো কৰি পেলাই গতিকে আমি আজি সৰ্ব সমাজত আমাৰ দায়িত্ব আহিল যে এই প্ৰব্লেমটো কেনেকৈ সমাধান কৰিব পৰা যায় আজিৰ পৰা 5 বছৰ আগত আপুনি 5টা জনগোষ্ঠী বাদ দিয়ক 2টা জনগোষ্ঠী একেলগে বহি আলোচনা কৰাটো কঠিন আছিল ইভেন গড়েশ্বৰতো বড়ো অনাবড়ো হোৱা আছিল বিভিন্ন পৰিৱেশৰ সৈতে কিন্তু আজি আমি 4টা বছৰত ইমান চেষ্টা কৰিলোঁ কৰাৰ পিছত এটা দুটা নহয় 26টা জনগোষ্ঠী একেলগে বহি মিটিং কৰিব পৰা হৈ গ'ল বড়োলেণ্ডত 26টা জনগোষ্ঠী আৰু এই 26টা জনগোষ্ঠীৰ আমি এতিয়া ভিজন ডকুমেণ্ট তৈয়াৰ কৰিলোঁ 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট 26টা জনগোষ্ঠীৰ নিজৰ নিজৰ সাংস্কৃতিক ইতিহাস জীৱিত কৰি ৰখাৰ কাৰণে চিৰাং জিলাৰ চামথাইবাৰীত আমি 100 বিঘা মাটিত 26টা জনগোষ্ঠীৰ ভাৰতৰ ভিতৰত সৰ্ববৃহৎ এইটো বিল্ডিংটো নহয় কিন্তু মিউজিয়ামটো ভাৰতৰ ভিতৰত একে জায়গাতে 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে চিৰাং ডিষ্ট্ৰিক্টত একেলগে তাত বড়ো থাকিব সান্তালী থাকিব ৰাজবংশী থাকিব অৰণীয়া থাকিব সব জনগোষ্ঠীৰে আৰু ইয়াৰ লগতে মই দেখিলোঁ যেহেতু আমি বড়োসকলে বহুত সংগ্ৰাম কৰিলোঁ ভাষা সংস্কৃতিক লৈ আমি কোনোবা মন্ত্ৰী লগ কৰিবলৈ যাওঁ নাপাওঁ MLA লগ কৰিবলৈ যাওঁ নাপাওঁ অফিচাৰবিলাকো আমাক কেতিয়াবা ইনচাল্ট কৰিছিলে আগৰ সময়টো বাদ দিয়ক আজিও কিছুমানে অলপ স্কোপ পালে আমাক অলপ মানে ইনচাল্ট কৰিব বিচাৰে ঠাট্টা মস্কৰা কৰিব বিচাৰে আমি সংগ্ৰামীৰ কাৰণে আমি শুনি থাকিব পাৰোঁ আমাৰ ধৈৰ্য আছে
এই পৰিৱেশটো দূৰ কৰিব লাগিব ভাৰতৰ সংবিধান 1950 চনত গৃহীত হোৱাৰ লগে লগে সবকে সমান অধিকাৰ দিছে সংগ্ৰামটো বেলেগ বেলেগ নামেৰে কৰিছে কেতিয়াবা অসম আন্দোলন বুলি নাম দিছে কেতিয়াবা বড়ো আন্দোলন বুলি নাম দিছে কিন্তু আজি সব জনগোষ্ঠীয়ে একেলগে জীয়াই থাকিব পাৰিব লাগিব যিটো কো এক্সিষ্টেন্স বুলি কয় আৰু আমি আগৰ পৰাই আছো গৰেশ্বৰত আমি ক'ব নোৱাৰা সময়ৰ পৰাই এতিয়া এই জনগোষ্ঠীবিলাক বসবাস কৰি আছে কিন্তু মাজত কোনোবা আহি পেলাই আমাক ভেদাভেদ সৃষ্টি কৰিছে আৰু সমন্বয়টো আকৌ আনিব লাগিব ভাৰতৰ সংবিধানত কথাটো লিখা আছে কিন্তু এই কথাটো কোনোবা এমপিএ কোনোবা এমএলএ কোনোবা মন্ত্ৰীয়ে কোনোবা ইএমএ কোনোবা এমচিএলএ কোনোবা মেম্বাৰ এজনে কামটো কৰিব লাগিব সংবিধানৰ কিতাপখনত লিখি থাকিলে নহ'ব সমন্বয়ৰ কথাটো অধিকাৰৰ কথাটো কিতাপখনত লিখি আমি মুখস্থ কৰি বিএ এমএ পাছ কৰি থাকিলে নহ'ব কাৰ্যকাৰী কৰিব লাগিব সেইকাৰণে আমি কি কৰিলোঁ প্ৰত্যেকটা জনগোষ্ঠীৰ যিবিলাক ফেষ্টিভেল চৰকাৰত আহি কি আমাৰ কৰণীয়াসকলৰ যিটো নেকি বাঘ গোসাঁই ফেষ্টিভেল আছে উৎসৱ আছে সেইটো মই কেলেণ্ডাৰত আনিছোঁ আৰু ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰিছোঁ এতিয়া আমাৰ 26টা জনগোষ্ঠীৰ এটা দুটা জনগোষ্ঠীৰ বাদ দি পেলাই প্ৰায় 26টা জনগোষ্ঠীৰ 18-19টা জনগোষ্ঠীৰ নিজৰ নিজৰ ফেষ্টিভেলবিলাক আমি আমাৰ কেলেণ্ডাৰত আনিছোঁ যে এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত যদি খ্ৰীষ্টমাছ হয় ৰাষ্ট্ৰীয় পৰ্যায়ত যদি ঈদ হয় ৰাষ্ট্ৰীয় পৰ্যায়ত যদি হোলী হয় আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ নিজৰ নিজৰ এটা উৎসৱ আছে সেই উৎসৱবিলাকক আমি কাউন্সিল লেভেলতে এটা ৰিকগনিশ্যন দিছোঁ যাতে ই আত্মসন্মান লৈ জীয়াই থাকিব পাৰে এইটো প্ৰথম বদলাই কাউন্সিলে কৰিছে কোনো কৰা নাই মাটিৰ সমস্যা আছিল আগৰ চৰকাৰৰ সময়ত 1600 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰি থৈ গ'ল মই দেখিলোঁ বিশ্বখনত যুদ্ধ হৈ আছে মাটিক লৈ পেলাই ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত সদায় মাটিক লৈয়ে কাজিয়া হয় যে এইটো মোৰ মাটি এইটো মোৰ মাটি আৰু সব মানুহে জন্ম পোৱাৰ পিছত ঈশ্বৰে আমাক তিনিটা বস্তু এনচিয়ৰ কৰে এইটো হ'ল পানী খাবলৈ পানী খাব নাপালে জীয়াই নাথাকিব এটা হ'ল হাৱা উশাহ ল'ব লাগিব আৰু এটা হ'ল মাটি য'ত আমি থিয় দিব লাগিব এই মাটি ব্ৰিটিছে দেখিলোঁ বহুত মানুহৰ মাটি নিজৰ নামত নাই আৰু সেই প্ৰব্লেমটো সমাধান কৰিবৰ কাৰণে অসমত যেনেকৈ বসুন্ধৰা কৰিলে আমিও বদলেণ্ডত গৈছুমুঠি কৰিলোঁ 1 বছৰ আগত আৰু কি কৰিলোঁ 100% 5টা ডিষ্ট্ৰিক্টত যিমান জনগোষ্ঠী আছে চবৰে মাটিটো ডিজিটাইজ কৰিলোঁ এতিয়া আপোনাৰ মাটি চাবলৈ মই চাৰ্কল অফিচত যাব নালাগে আপোনাৰ ডাক নাম্বাৰ পাট্টা নাম্বাৰ কৈ দিয়ক গৈছুমুঠি মাৰি দিয়ক এই মোবাইলতে এতিয়া আপোনাৰ মাটিটো মই ওলাই দিব পাৰিম এই কামটো আমি যোৱা এটা বছৰত গৈছুমুঠি 1.0 ইয়াত আমি কমপ্লিট কৰি দিলোঁ আৰু লগতে এতিয়া কি হ'ল 2,72,000 পৰিয়াল আগৰ 2,72,000 পৰিয়ালৰ মাটিৰ সমস্যা আমি সমাধান কৰি দিলোঁ যোৱা 17টা বছৰত আগৰ চৰকাৰৰ বহুত মানুহে ৰেজিষ্টাৰ মাটি পাট্টা ল'বলৈ যোৱা নাই ৰেজিষ্টাৰ কৰিবলৈ যোৱা নাই গতিকে সেই সময়ত আমি কি কৰিলোঁ যে কিয় যোৱা নাই আমি চালোঁ কাৰণটো আছিলে যদি কোনোবা 1 বিঘা মাটি 5 লাখত কিনে এই মাটি ৰেজিষ্টাৰ কৰিব লাগিলে 3.5 লাখ দিব লাগিব সেইকাৰণে ৰেজিষ্টাৰ কৰিবই নাযায় আমি কি কৰিলোঁ এতিয়া মাটি যদি কোনোবা 1 বিঘা মাটি পাট্টা ল'ব লাগে মাত্ৰ 1,000 টকা দিব লাগিব 1,000 টকা কাৰণ এইটো আপোনাৰ জন্মগত অধিকাৰ আৰু লগতে 20 বিঘা মাটি কিনিলে যিমানকে নিকিনো কিয় প্ৰথম 1 বিঘাত 1,000 বাকি 100 দিলে হ'ব গতিকে এই চিষ্টেমটো আমি বহুত ইজি কৰি দিলোঁ এতিয়া বহুত স্কুল মই সিদিনা শ্বিলঙত গম পালোঁ ৭৫ বছৰৰ স্কুলৰ নামত মাটিয়ে নাছিলে ৭৫ বছৰৰ স্কুলৰ মাটিটো সিদিনাহে হৈছে বহুত বাথৌ মন্দিৰৰ মাটি ক'ৰবাত মানে আমাৰ দুৰ্গা পূজাৰ মাটি ক'ৰবাত মানে সত্ৰৰ মাটি বিভিন্ন সমস্যা আছিলে এই সমস্যাবিলাক 80% সমস্যা সমাধান হৈ গ'ল আৰু এই জুন মাহৰ ভিতৰত ৪৭,০০০ ভূমিহীন মানুহবিলাকক আমি সাৰ্ভে কৰি ওলালোঁ যি খিলঞ্জীয়া ভূমিহীন বনাফাইড চিটিজেন 2003 চনৰ আগত যিবিলাক আছিলে এই ৪৭,০০০ পৰিয়ালৰ ভিতৰত প্ৰায় ৪৬,০০০ পৰিয়ালক অহা জুন মাহৰ ভিতৰতে আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ ৯,০০০ ক্ষুদ্ৰ চাহ খেতিয়কক আমি মাটিৰ পাট্টা দিবলৈ গৈ আছোঁ তেনেকুৱা বহুতখিনি সমস্যা সমাধান হৈ গ'ল গতিকে আজিৰ সময়ত আমি সকলো জনগোষ্ঠীৰ আমি ফেষ্টিভেল ল'লোঁ এতিয়া 5 জুলাই আমি টাৰ্গেট ৰাখিছোঁ এইটো 10 জুলাই হ'ব পাৰে 10 জুলাইৰ ভিতৰত প্ৰথম অসমত বা উত্তৰ পূৰ্বাঞ্চলত মই ভাৰতৰ কথা নকওঁ 18টা ভাষা
একেলগে 18টা ভাষাৰ ওয়ার্ড বুক আমাৰ বড়োলেণ্ড চৰকাৰে পাব্লিছ কৰিবলৈ গৈ আছে 18টা ভাষাৰ এটাই ওয়ার্ড বুক আপুনি এখন কিতাপতে 18টা ভাষা শিকিবলৈ পাৰিব বড়োলেণ্ডৰ আপুনি বড়ো উড়িয়া সান্থালী গুৰখা যি জনগোষ্ঠী আছে যাৰ ভাষা আছে প্ৰত্যেকটো ভাষাৰ 1000 ওয়ার্ড 1000 সেন্টেন্স আপুনি এটা কিতাপতে পঢ়িবলৈ পাব 5 জুলাইৰ পিছত সকলো জনগোষ্ঠীৰ লগত একেলগে কৰিছো 5 জুলাইৰ পিছত 5 পৰা 10ৰ ভিতৰত প্ৰত্যেকটো জনগোষ্ঠীৰ ফক কালচাৰ এজন ফক সিঙ্গাৰ আমাৰ লোকগীত বুলি কয় আৰু এটা ফক ডেন্সাৰ যিটো ক্ৰিষ্টিয়ান আছে তেখেত সকলোকে আমি সম্বৰ্ধনা দিবলৈ গৈ আছো সকলোকে সমান সমান উঠাই নিবৰ কাৰণে ইফালে সুপাৰ 50 কৰিছো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই বছৰ আমাৰ 35 জন মান আছিল ইঞ্জিনিয়াৰিং ইয়াৰ ভিতৰত আমাৰ 19 জন অলৰেডি জেডব্লিউ ক্লিয়াৰ কৰিলে 19 জনে আমাৰ আইআইটি আৰু নিটত এডমিশন পাব মেডিকেলত প্ৰত্যেক বছৰ 50 জন কৰি পঢ়াই আছিল এবাৰ আকৌ আমি বঢ়াই দিলো এবাৰ সুপাৰ 50 টু সুপাৰ 50 প্লাস কৰিছো কাৰণ সুপাৰ 50 বহুত জনগোষ্ঠীৰ ল'ৰা ছোৱালী মেৰিটত নাপায় এই কাৰণে আমি ঠিক কৰিলো মেৰিটৰ অলপ তলত আছে কোনবা জনগোষ্ঠীৰ ল'ৰা ছোৱালী আছে এইটো আমি এডমিশন দিয়াৰ ব্যৱস্থা কৰিলো পশ্চিমত কাৰণটো কি ভাৰতৰ স্বাধীনতাৰ পিছত আজিলৈকে এজনো এমএলএ নোপোৱা এজনো মন্ত্ৰী নোপোৱা এজনো আইএএস আইপিএস অফিচাৰ নোহোৱা বহুত জনগোষ্ঠী এতিয়ালৈকে আছে এই জনগোষ্ঠীক আগুৱাই দিব লাগিব আমি এই বছৰে দেখিলো এজন মুৰ্মু টাইটেলৰ ছোৱালী এমবিবিএস পাস কৰিছে আপোনালোকে হয়তো সোশ্যাল মিডিয়াত দেখিছে স্বাধীনতাৰ 78 বছৰ পিছত এজন মুৰ্মু টাইটেলৰ ছোৱালী এতিয়াহে মানে এমবিবিএস পাস কৰিছে গতিকে আমাৰ বহুত কৰিব লগা আছে ৰাজনীতি কৰিবলৈ বহুত মানুহ আহিব যাব ডাঙৰ ডাঙৰ কথা ক'ব বিভিন্ন কৈ পেলাই ৰাজনীতি কৰি যাব সমাজৰ ওপৰত কিবা কৈ দিব জাতিৰ ওপৰত কিবা কৈ দিব দলৰ ওপৰত কিবা কৈ দিব বহুত মানুহ আহিব যাব কিন্তু প্ৰকৃত সমাজক প্ৰেম কৰিব পৰা মানুহক মৰম কৰিব পৰা এই চিন্তাটো আমাক লাগিব এই কাৰণে গড়েশ্বৰ অঞ্চলৰ ৰাইজৰ ভৱিষ্যত আছে আপোনালোকৰ সাৰ্কেল বহুত বছৰৰ পৰা আছে সাব ডিভিজনৰ এটা ডিমান্ড চলি আছে তামুলপুৰ জিলাখন হৈ গ'ল কোনো আন্দোলন কৰি মানুহ মৰি হোৱা নাই তো মই আশা কৰোঁ অনাগত দিনত কোনোবা নহয় কোনোবা দিনত গড়েশ্বৰ নাওকাটা মহৰীপাৰা এই অঞ্চলটো লৈ পেলাই কোনোবা দিনা এইটো এটা সাব ডিভিজন হ'ব কিন্তু মই আশা কৰোঁ গতিকে বেলেগ কথা নকওঁ অভাৰ ব্ৰিজৰ কথাটো চলি আছে কিন্তু অভাৰ ব্ৰিজটো কৰিলে লাভ হ'ব না কৰিলে লছ হ'ব এনেকুৱা এক বছৰ আমি আলোচনা কৰিলোঁ কাৰণ বহুত দোকান পোহাৰ আছে এই কথাবিলাক চিন্তা কৰি আছো গড়েশ্বৰ টাউনৰ সকলো ৰাস্তা নিৰ্মাণ কৰিব লাগে বুলি আমাৰ কৃষ্ণ দাস দায়ে দায়িত্ব লৈ কি মোক দাবী জনাই আছে মই চেষ্টা কৰি আছো যে গড়েশ্বৰ টাউনখনৰ বিভিন্ন কামবিলাক কৰিবলৈ পবিত্ৰ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি আছো যাতে এই কামটো কৰিব পাৰে গতিকে বহুত কথা ক'ব লগা আছিলে পিছত কম পিছত আলোচনা কৰি খালি গড়েশ্বৰত মই এটাই আশা কৰিছো গড়েশ্বৰৰ মানুহবিলাক খুব উদ্যমী হয় প্ৰত্যেকটো জনগোষ্ঠীৰে আমাৰ যিখিনি মানুহ আছে খুব পজিটিভ আৰু কিবা বহুত কাম কৰিব বিচাৰে এই ইয়াত এটা সমন্বয়ৰ মাজে মাজে অভাৱ হয় এই সমন্বয়টো ধৰি ৰাখিব পাৰিলে গড়েশ্বৰ অঞ্চল আমাৰ সৰু সৰু টাউনৰ ভিতৰত অতি পুৰণি বিজনেছ এটা অঞ্চলটো হ'ল গড়েশ্বৰ অঞ্চল গতিকে সেই গড়েশ্বৰ অঞ্চলৰ ভৱিষ্যত আছে তো বৈনবান সাহেবৰ বাবাই দিনে সুজিত নাৰ্জাৰী অডিটৰিয়াম যাবাই आरो 50 लाख गड़ेश्वर बर' साहित्य सभानो होनायनि थाखाय थिक खालामदों जाहाथे बिथांमोना अफिस लुना लानो हायो गासैबो खामानिखौ मावना लानो हायो जोंहा बेवहाय गुबुन गुबुन आफादफ्राबो बिदों बे गासैखौबो उनाव रायलायगोन खालि खोथाया जाबाय जोङो थासारिखौ मोजां खालामनानै लाखिनांगोन दा गामि गामि ड्राग्स जानाय फैदों उन्दै बैसोआव हाबा जानाय ड्राग्स जानाय जुवा गेलेनाय बेफोरखौ थिक खालामनांगोन आरज गाबनायाव लाइमोनफोरखौबो लाफानांगोन जोङो समाजखौ मोजां खालामनांगोन मोनसे समाव गाज्रि थासारि होननानै जों खामानि मावनो हायाखैमोन दिनै थासारिया मोजां जाबाय दा बेवहाय जोङो खामानिफोरखौ बयबो ज'-ज'यै मावनांगोन आं जोबोद गोजोननाय मोनो जे गड़ेश्वर ओनसोलनि जोंहा माहारि आफादनि दैदेनगिरिफोर सिनियरफोर जोबोद खौसे जानानै बिथांमोना गिदिंबाय थायो आरो बेबायदि सिन्ताजों थाङोबानो डेभेलपमेन्टआ जागोन आं बेखौनो फोथायो बयनिसिमबो साबायखर बावनाय जाबाय उनाव आरो रायलायबावगोन आङो बे समाव बयनोबो आंनि अननाय मोजां मोननाय खुलुमनाय आरो সকলোকে धन्यवाद जासि मोर बक्तव्य खावलायसो धन्यवाद